আমাৰ আজি সদৌ চুতীয়া জাতি মহিলা সন্মিলনীৰ সৌজন্যত চুতীয়া উন্নয়ন পৰিষদৰ অসমৰ ব্যৱস্থাপনাত মাজুলী জিলাৰ মহিলা সন্মিলনীৰ উদ্যোগত আজি যি সাংস্কৃতিক সমাৰোহ পাতিব লৈছোঁ, গোটেই আমাৰ সাংস্কৃতিক সমাৰোহৰ জৰিয়তে আমি এটা চৰকাৰ বা অসমৰ ৰাইজক বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ চুতীয়া জাতিটো এটা ৰাজকীয় ভূমিপুত্ৰ ৰাজকীয় এটা জাতি। এই জাতিৰ দ্বাৰাই আমি সদৌ অসমক জনাব বিচাৰিছোঁ যে আৰু চৰকাৰকো আমি এইটো বাৰ্তা দিব বিচাৰিছোঁ আমাৰ চুতীয়া জাতিটো যে জনজাতিকৰণ কৰিব লাগে। আৰু এই জনজাতিকৰণৰ কাৰণে আমি চুতীয়া সাংস্কৃতিক কৃষ্টি সকলো দেখাই আমাৰ আজি এই বৃহত্তৰ মাজুলী জিলাত চুতীয়া মহিলা সমাৰোহ পাতিব লৈছোঁ। আৰু লগতে আমাৰ আজি এই চুতীয়া সমাৰোহৰ লগত সংগতি ৰাখি আমাৰ জুবিন গাৰ্গৰ যি বিয়োগ ঘটিছে, তাৰ কাৰণেও আমি শোক প্ৰস্তাৱৰ লগতে আমি স্মৃতি তৰ্পণো তেওঁক সোঁৱৰিছোঁ। গতিকে আজি আমাৰ কাৰ্যসূচী এই শোভাযাত্ৰাৰ ক্ষণত আমি আগবাঢ়ি আহিছোঁ। আমাৰ আজি সদৌ চুতীয়া জাতি মহিলা সন্মিলনীৰ সৌজন্যত চুতীয়া উন্নয়ন পৰিষদৰ অসমৰ ব্যৱস্থাপনাত মাজুলী জিলাৰ মহিলা সন্মিলনীৰ উদ্যোগত আজি যি সাংস্কৃতিক সমাৰোহ পাতিব লৈছোঁ, গোটেই আমাৰ সাংস্কৃতিক সমাৰোহৰ জৰিয়তে আমি এটা চৰকাৰ বা অসমৰ ৰাইজক বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ চুতীয়া জাতিটো এটা ৰাজকীয় ভূমিপুত্ৰ ৰাজকীয় এটা জাতি। এই জাতিৰ দ্বাৰাই আমি সদৌ অসমক জনাব বিচাৰিছোঁ যে আৰু চৰকাৰকো আমি এইটো বাৰ্তা দিব বিচাৰিছোঁ আমাৰ চুতীয়া জাতিটো যে জনজাতিকৰণ কৰিব লাগে। আৰু এই জনজাতিকৰণৰ কাৰণে আমি চুতীয়া সাংস্কৃতিক কৃষ্টি সকলো দেখাই আমাৰ আজি এই বৃহত্তৰ মাজুলী জিলাত চুতীয়া মহিলা সমাৰোহ পাতিব লৈছোঁ। আৰু লগতে আমাৰ আজি এই চুতীয়া সমাৰোহৰ লগত সংগতি ৰাখি আমাৰ জুবিন গাৰ্গৰ যি বিয়োগ ঘটিছে, তাৰ কাৰণেও আমি শোক প্ৰস্তাৱৰ লগতে আমি স্মৃতি তৰ্পণো তেওঁক সোঁৱৰিছোঁ। গতিকে আজি আমাৰ কাৰ্যসূচী এই শোভাযাত্ৰাৰ ক্ষণত আমি আগবাঢ়ি আহিছোঁ।